ৰামদিয়া মাজৰকুৰিৰ নামপাৰাত নিশা এক বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা অগ্নিকাণ্ডৰ ফলত পুতুল চিল্ক চেণ্টাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বিস্তৰ ক্ষতিসাধন হয়। নিমিষতে জুইত জাহ যায় পুতুল চিল্ক চেণ্টাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বহু কোটি টকাৰ সা-সামগ্ৰী। ইফালে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অঞ্চলটোৰ বিভিন্ন পৰিয়ালৰ ফেন, টিভি, ফ্ৰিজ, ইনভাৰ্টাৰকে ধৰি বহু বৈদ্যুতিক সামগ্ৰী নষ্ট হয়। পুতুল চিল্ক চেণ্টাৰৰ স্বত্বাধিকাৰী ভাস্কৰ কলিতা আৰু ভাতৃ কুশল কলিতাৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষতি সাধনৰ সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জাতি মৰ্চাৰ উপ-সভাপতি প্ৰকাশ চন্দ্ৰ দাস আৰু বিজেপি দলৰ নলবাৰী জিলাৰ প্ৰভাৰী ৰাতুল শৰ্মা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। নেতাদ্বয় বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা মৰ্মে ক্ষতিগ্ৰস্ত লোকসকলক অতি শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে। যোৱাকালি নিশা প্ৰায় 9:30 মান বজাত ভাস্কৰ নগেন কলিতাৰ নামপাৰাৰ এই চিল্কৰ যিখন দোকান ইয়াত শ্বৰ্ট চাৰ্কিটৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে। অতি দুখ লগা ঘটনা। এজন অসমীয়া যুৱকৰ এটা জীৱিকাৰ লগতে নিজৰ জীৱিকাৰ লগতে আন বহুতোকৈ এই দোকানৰ জৰিয়তে এটা বিভিন্ন জনৰ জীৱিকাৰ সহায় হৈছিলে। আমি অতি দুখ প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ যি আজি এই দোকানৰ ক্ষতিগ্ৰস্ত হ'ল অগ্নিসংযোগ হৈ শ্বৰ্ট চাৰ্কিট হৈ আমাৰ ফালৰ পৰা আমি তেখেতৰ লগত সদায় যিখিনি পাৰোঁ আমি সহযোগ কৰি যাম আৰু পুনৰ এনেকুৱা যাতে নহয় তাৰ কাৰণে আমি ইতিমধ্যে আমাৰ ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সম্পাদক ৰাতুল শৰ্মাই বিভাগীয় বিষয়াৰ লগত কথা বাৰ্তা পাতিছে। আমাৰ স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেউ তাৎক্ষণিকভাৱে আহি ইয়াত উপস্থিত হৈ বিহিত ব্যৱস্থা লোৱাৰ কথা ইতিমধ্যে কৈছে। ভাস্কৰ নগেন কলিতাৰ যি ক্ষতিগ্ৰস্ত হৈছে এইখিনি চৰকাৰীভাৱে যিখিনি নিয়মভাৱে পাব লগা আছে সেইখিনি নিশ্চয় পোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিম। অঞ্চলটোতো বহুত ক্ষয় ক্ষতি হৈছে। নিশ্চয় ইয়াত বিভিন্নজনৰ ঘৰৰ টিভি বা ফ্ৰিজ এনেকুৱা ধৰণৰ ক্ষতিগ্ৰস্ত হৈছে। সেইখিনি যাতে ভৱিষ্যতে নহয় তাৰ কাৰণে বিভাগীয় যি বিষয়া আছে APDCলৈ তেখেতক আমি ইতিমধ্যে জনাইছোঁ আৰু তেখেতে ব্যৱস্থা লোৱাৰ কাৰণে আমি কৈছোঁ। হাজোৰ পৰা কমলা কানাডাছৰ ৰিপৰ্ট অসম আদিত্য।